প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ তিনিচুকীয়াস্থিত মাটিভেটিক কেন্দ্ৰ কৰি সংঘটিত ভয়ংকৰ জালিয়াতিৰ বিৰুদ্ধে একত্ৰিত হৈছে বিভিন্ন দল সংগঠন। অমিত ঝা নামৰ এজন বেংক বিষয়াৰ সহযোগত আনন্দ ৰাশি ৱাছিয়া নামৰ এটা দালালে ৰাজীৱ শদিয়াৰ তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত একঠা হাতলেচা মাটিৰ নামত 50 লাখ টকাৰ ঋণ লৈ পলায়ন কৰিছিল। এই ঋণ পৰিশোধ নকৰাৰ বাবে পাঞ্জাৱ নেশ্যনেল বেংক কৰ্তৃপক্ষই উক্ত মাটি নিলাম কৰাৰ জাননীও জাৰি কৰি আহিছে, যাৰ বাবে এতিয়া সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ। আৰু এই ঘটনাটো পোহৰলৈ অহাৰ পিছত ৰাজীৱ শদিয়াৰ পৰিয়ালৰ পক্ষত এতিয়া একাংশ দল সংগঠন থিয় দিছে। তেওঁলোক একত্ৰিত হৈ এতিয়া এই যি খেলিমেলি বা এই যি বিসংগতি, সেই বিসংগতিৰ বিৰুদ্ধে থিয় হোৱাৰ বাবে তেওঁলোকে সংকল্পবদ্ধ হৈছে আৰু তেওঁলোকে ইতিমধ্যে এক আলোচনাটো মিলিত হৈছে। তিনিচুকীয়াৰ পৰা জিতুল দত্তই আমাক গোটেই বিষয়টো সন্দৰ্ভত জনাব সবিশেষ। হয় চাওক, এইটো অতি দুৰ্ভাগ্যজনক কথা যে যিজন ব্যক্তিয়ে জাতি আৰু মাটিৰ হকে গান গাইছিল আৰু সেইজন ব্যক্তিৰ সাধাৰণ ভেটিটোৱে আজি অনা অসমীয়া কবলৰ পৰা সুৰক্ষিত নহয়। ইতিমধ্যে অসমবাসী ৰাইজে গম পাইছে যে ৰাজীৱ শদিয়াই তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত যিটো স্থানত বসবাস কৰি গান ৰচিছিল, গানৰ সুৰ দিছিল, সেই মাটিডোখৰক লৈ ইতিমধ্যে এটা জালিয়াতি বেংকৰ এজন বিষয়া আৰু এজন অনা অসমীয়া আনন্দ ৰাশি ৱাছিয়া, এই দুয়োজনে মিলি প্ৰায় 50 লাখ টকা হস্তগত কৰি ইয়াৰ পৰা পলায়ন কৰিছে। আৰু ইতিমধ্যে এই যিটো জালিয়াতিৰ ঘটনা, এই সন্দৰ্ভত ন তথ্য কিছু পোহৰলৈ আহিছে। বেংকৰ লোনৰ কাৰণে প্ৰয়োজনীয় ডকুমেণ্ট পিছত ছাবমিট কৰিছে, কিন্তু তাৰ পূৰ্বেই 50 লাখ টকাৰ লোন আবণ্টন হৈছে। গতিকে গোটেই বিষয়টোৰ সন্দৰ্ভত আজি দল সংগঠন একত্ৰিত হৈছে, এই বিষয়টোৰ ওপৰত আলোচনা কৰিছে, কিছুমান নিৰ্দিষ্ট সিদ্ধান্ত লৈছে। আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে বেংকৰ লোন এটা ল'বৰ কাৰণে বিভিন্ন ধৰণৰ নথি পত্ৰৰ প্ৰয়োজন বা বেংকলৈ বিভিন্ন সময়ত কাৰচাজি কৰিবলগীয়া হয়, কিন্তু মাত্ৰ এখন পান কাৰ্ডৰ জৰিয়তে আনন্দ ৰাশি ৱাছিয়াই 50 লাখ টকাৰ লোন ল'বলৈ সক্ষম হ'ল। এই গোটেই ঘটনাটোক লৈ মানে কি ক'ব, মানে কেনেকুৱা ধৰণৰ এটা ভয়ংকৰ জালিয়াতিৰ মাজত এই ৰাজীৱ শদিয়াৰ যিটো মাটি ভেটি এতিয়া গোটেই বিষয়টো ওলমি আছে। এইটো যে গোটেইটো যে পৰিকল্পিত এটা জালিয়াতি বেংক বিষয়া আৰু আনন্দ ৰাশি আছে, এই দুজনে মিলি যে কৰিছে এইটো প্ৰমাণ হৈছে। কাৰণ 2018 চনৰ 27 মাৰ্চত তেওঁলোকে এপ্লাই কৰিছে আৰু 31 মাৰ্চত 3 দিনৰ ভিতৰত 50 লাখ টকা লোন দিছে, এখন পেন কাৰ্ড, মাত্ৰ এখন পেন কাৰ্ডৰ বিপৰীতে। অথচ আমি সাধাৰণ মানুহে যেতিয়া এটা লোন ল'বলৈ যাম, কিমান মানে ডকুমেণ্ট মানে প্ৰয়োজন হয়, ফিল্ড ভেৰিফিকেশ্যন কৰে, কিন্তু একো নকৰাকৈ মাত্ৰ 3 দিনত 50 লাখ টকা দিছে, কোনো ডকুমেণ্ট নোহোৱা এজন ব্যক্তিক। যিজন ব্যক্তিক দিছে তেওঁ ইয়াৰ স্থায়ী বাসিন্দাও নহয়, তাত কোনো তেওঁৰ সম্পত্তিয়ে নাই। বিজেশ সিং, তেওঁ উত্তৰ প্ৰদেশৰ ব্যক্তি। গতিকে চাওক, এটা কথা ঠিক যে 3 দিনৰ ভিতৰত লোনটো পাইছে আৰু ডকুমেণ্টবিলাক, তাতকৈ ডাঙৰ কথাটো হৈছে যে ডকুমেণ্টবিলাক ছাবমিট কৰিছে লোন চেংচন হোৱাৰ পাছত। এইটো অভিজ্ঞ ব্যক্তিসকলে জানিব যে লোন চেংচন হোৱাৰ পিছত ডকুমেণ্ট ছাবমিট কৰিব লাগে নেকি, তাকো 50 লাখ টকা, এটা বৃহৎ টকা এই টকাটো। গতিকে আমি কৈছোঁ আজি এটা ৰাজহুৱা সভা ইয়াত হৈছে, তেওঁ বাসগৃহ তিনিচুকীয়া যিটো স্থানত ৰাজীৱ শদিয়া আছিলে, তাৰ সেই স্থানতে আজি বিভিন্ন দল সংগঠনৰ ৰাইজৰ উপস্থিতিত এটা ৰাজহুৱা সভা হৈছে। আৰু ৰাজহুৱা সভাত সিদ্ধান্ত হৈছে কোনো পধ্যেই এই মাটিডোখৰ এৰি দিয়া নহ'ব, যিকোনো ইয়াৰ ৰখাৰ স্বাৰ্থত যিকোনো ব্যৱস্থা ল'বলৈ তেওঁলোক প্ৰস্তুত বুলি কৈছে। আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে প্ৰথম অৱস্থাত জিলা প্ৰশাসন, পুলিচ প্ৰশাসন, অসম চৰকাৰকতো জনাবই। আজি এখন সমিতিও গঠন কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত কোনো প্ৰকাৰে যাতে এই মাটিডোখৰ কোনেও যাতে লৈ ল'ব নোৱাৰে, কোনো ষড়যন্ত্ৰ কৰি কোনো বহিৰাগতে যাতে ল'ব নোৱাৰে, তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰাৰ সপক্ষে ৰায় কৰিছে আজি ৰাজহুৱা সভাই। গতিকে অনাগত দিনত আমি অসমবাসী ৰাইজক এটাই আহ্বান জনাইছোঁ, সকলোৱে যাতে সজাগ আৰু সচেতন হৈ থাকে। এই মাটিটুকুৰা যিকোনো বিনিময়ত যাতে আমি ৰাজীৱ শদিয়াৰ নামত আমি ৰাখিব পাৰোঁ, কাৰণ ৰাজীৱ শদিয়া ইতিমধ্যে কৈছোঁ যে কোনো সম্পত্তি নাই, তেওঁলোকৰ পুত্ৰ আৰু পৰিয়াল যিহেতু থাকিব লাগিব। গতিকে এই সম্পত্তি যিকোনো বিনিময়ত আমি ৰক্ষা কৰিবই লাগিব, অনা অসমীয়াৰ পৰা আমি মুক্ত কৰিবই লাগিব। সেয়া আছিলে সুৰেন্দ্ৰ শদিয়া। মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক উমানন্দ মুদৈৰ কাষলৈ আহিছোঁ। ইমান এটা জালিয়াতিৰ ঘটনা, যিজন ব্যক্তিয়ে জাতি মাটিৰ হকে গান গালে, তেখেতৰ ভেটিটোক লৈ অনা অসমীয়া এটাৰ লবিয়ে এনেকুৱা এটা ভয়ংকৰ চক্ৰান্ত কৰিছে। গতিকে এই চক্ৰান্ত কেনেধৰণে প্ৰতিহত কৰা হ'ব এতিয়া? আজি সভাই খুব ধুনীয়া কেইটামান সিদ্ধান্ত লৈছে আৰু গোটেই কাহিনীটো আপোনালোকৰ মিডিয়াই খুব সক্ৰিয়তাৰে লাগিছে, শেহতীয়াকৈ অসমৰ ৰাইজৰ মাজলৈকে লৈ গৈছে। আপোনালোকৰ প্ৰতিদিন চেনেলেও যিখিনি কৰিব লাগে ইয়াত প্ৰণালী কৰা নাই, দেখিছোঁ এইদিনা। তো এতিয়া আমাৰ কথাটো হৈছে যে গোটেই কাহিনীটো এটা চিনেমেটিক,
ইয়াতে বলিউডে হওক টলিউডে হওক আপোনালোকে জানে যে অসমীয়া বা হলিউডৰ টাইপৰ এখন চুপ চিনেমেটিক গোন্ধ এটা ইয়াতে আহি পৰিছে এনেকৈ আচলতে এনেকুৱা এটা কায়দাৰে 50 লাখকৈ টকা উলিয়াই লৈ যাব পৰা গোটেই কায়দাটো আমি চিনেমাতহে দেখা পাওঁ এই কাহিনীটো এতিয়া আমাৰ অসমৰ এই মুহূৰ্তত আটাইতকৈ চৰ্চিত জাতীয়তাবাদী অসমীয়া জাতি মাটিৰ গোন্ধ থকা গান গোৱা মানুহজনৰ লগৰ তেওঁ যিটুকুৰা মাটি আচলতে দান সূত্ৰে পাইছে সেই মাটি টুকুৰাৰ লগত সংগঠিত হৈ গ'ল আৰু কোনো ধৰণৰ ডকুমেণ্ট নোহোৱাকৈ টকা পইচাকেইটা পালে এতিয়া আমাৰ সভাই এই কথা বতৰাবিলাক লৈছে যে প্ৰায় কেইটা সংগঠনৰ এখন সমিতি এখন ঠিক কৰি লৈছে আৰু তেওঁলোকৰ আহ্বানত উপায়ুক্ত মহোদয় আৰু SP মহোদয়ৰ কাষলৈকে যাব বেংকৰ ওচৰলৈকে যাব তেওঁলোকক সময়সীমা এটা নিৰ্ধাৰণ কৰি দিব আৰু এই সময়সীমা উকলি যোৱাৰ লগে লগে যিদিনাখনলৈকে সময়টো দিব এই সময়সীমা যিদিনাই উকলি যাব উকলি যোৱাৰ পিছদিনাখনিয়ে আমি আইনীভাৱে যিখন যুঁজ চলি আছে এইখন চলি থাকিব ইয়াত প্ৰতিটো দল সংগঠন ৰাজীৱ হদিয়াক ভাল পোৱা যিসকল অনুগামী তেওঁক অনুসৰণ কৰা লোকসকল প্ৰত্যেকেই কথা বতৰাবিলাকত থাকিবই আইনী যুঁজখনত সহযোগিতা কৰিবই সমান্তৰালভাৱে ভয়ংকৰ ধৰণৰ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি যে জিলা প্ৰশাসন আৰু বেংক কৰ্তৃপক্ষ হ'ব লাগিব এই কথা বতৰাবিলাক এটা সিদ্ধান্ত এটা হৈছে কিন্তু আমি ডাইৰেক্টলি আন্দোলনৰ পক্ষলৈকে যোৱা নাই আমি প্ৰথম অৱস্থাত কেৱল মাত্ৰ আমি এবাৰ অন্ততঃ উপায়ুক্ত মহোদয়ৰ ওচৰলৈকে যাওঁচোন এবাৰ SP মহোদয়ৰ কাণ চুৱাওগৈচোন এবাৰ অন্ততঃ বেংকৰ বিষয়াৰ ওচৰলৈকে যাওঁচোন সিদিনাখনি ডিব্ৰুগড়লৈকে বেংকলৈকে যোৱা হৈছে আকৌ যাম লাগিলে আজিৰ সমিতিখন হোৱাৰ পিছত আমি যোৱা হ'বই আৰু যদিহে সেই সময়সীমাৰ ভিতৰত একোটা নহয় ত্ৰিপাক্ষিক আলোচনাৰ মাধ্যমেৰে যদি গোটেই কাৰবাৰটো শেষ কৰিবলৈকে নিবিচাৰে তেতিয়াহ'লে আপোনালোকৰ প্ৰতিদিন টাইমছ চেনেল সাক্ষী থাকিব আপুনি নিজে যিটো লত্ত সাক্ষী থাকিব আপোনালোকে দেখিব যে তিনিচুকীয়াত আন্দোলন কৰিব পৰা তেজ এতিয়াও শেষ হৈ যোৱা নাই আমি এতিয়াও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৃন্দ এতিয়াও আছোঁ ইয়াতে প্ৰতিটো দল সংগঠন নেতৃবৃন্দ আছে এতিয়াও বিক্ৰী নোযোৱাকৈ হাড়ে হিমজুৱে শকতি লৈ আমি এতিয়া থিয় হৈ আছোঁ আৰু এই আন্দোলনখনৰ এটা উত্তৰ উলিয়াম ৰাজীৱ হদিয়াৰ যি টুকুৰা মাটিত জাতি মাটি ভেটিৰ গীতকেইটা চৰ্চা কৰিছিল সেই মাটি টুকুৰাক আমি অন্ততঃ বহিৰাগত বণিক গোষ্ঠীৰ হাতত পৰিবলৈকে নিদিওঁ এই কথা বতৰাবিলাক আমি আজি সিদ্ধান্ত লৈছোঁ জিতুল দত্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ